শুভেচ্ছা জনাইছোঁ আৰু আমাৰ দেৰগাঁও সাংবাদিক যেহেতু আজি আমি এখন অসম গণ পৰিষদ সমষ্টি সমিতি আৰু অসম গণ পৰিষদ দেৰগাঁও নগৰ সমিতিয়ে এখন আমি সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে যোৱা পৰহি দিনা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া সম্পৰ্কত কিছু বিতৰ্কিত মন্তব্য তেখেতে ৰাখিছে। এইটো আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ, আমি গৰিহণা জনাইছোঁ। এজন বিধায়কে দেৰগাঁও সমষ্টিৰ সন্মানীয় ভৱেন ভৰালী বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াৰ সম্পৰ্কত তেওঁ যিখিনি কথা কৈছে আচলতে গ্ৰহণযোগ্যতা নাই তেখেতৰ কথাখিনি। আমাৰ অসম গণ পৰিষদৰ বিধায়ক দেৰগাঁও ভৱেন ভৰালী 85 চনৰ পৰা 3বাৰৰ কাৰণে বিধায়ক হৈছে। তেখেত এজন সন্মানীয় ব্যক্তি, এজন চৰকাৰী ব্যক্তি, জ্যেষ্ঠ ব্যক্তি, জ্যেষ্ঠ বিধায়ক, শিক্ষিত বিধায়ক। তেখেতে অলগদ্ধ বুলি যিটো শব্দ কৈছে আমি এই শব্দটো তীব্ৰ বিৰোধিতা কৰিছোঁ। এই শব্দটো কোৱাৰ কাৰণে আমি তেখেতক গৰিহণা দিছোঁ দেৰগাঁও সমষ্টি সমিতিৰ পৰা, আৰু এই কথাটো তেখেতক উঠাই ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাৰণ ৰাইজৰ দলৰ বিধায়ক তেওঁ এজন বিধায়কে নহয়, তেওঁ ৰাইজৰ দলৰ সভাপতি। ৰাইজৰ দলৰ সভাপতি হৈ তেওঁ এজন সভাপতি, দলৰ এটা আঞ্চলিক দলৰ সভাপতি এজন বিধায়কক ইমান নিলজ্জ শব্দ প্ৰয়োগ কৰাটো উচিত হোৱা নাই। আজি তেখেতে বিধায়কজনক আচলতে তেনেকৈ কোৱা নাই, আচলতে গোটেই আমাৰ দেৰগাঁও সমষ্টি বাকী ৰাইজক এই কথাটো কৈছে বুলি আমি ভাবিছোঁ। গতিকে এই কথাটো আমি উঠাই ল'বলৈ অনুৰোধ জনাইছোঁ। আৰু তেখেতৰ যিবিলাক আচৰণ আমি দেখিছোঁ অসমত আজি কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যে এটা দলৰ সভাপতি এজনৰ এনেকুৱা ধৰণৰ আচৰণ আমি সদনৰ মজিয়াতো দেখিছোঁ, বাহিৰতো দেখিছোঁ। ক'ৰবাত গ'লে তেখেতে যেনেকুৱা ধৰণৰ কথা কয় এই কথাবিলাক আচলতে গ্ৰহণযোগ্যতা নাই অকল। আৰু ৰাইজে এই কথাখিনি লক্ষ্য কৰি আছে, ৰাইজে এই কথাখিনি আমি পৰিলক্ষিত হৈছে, ৰাইজৰ মুখত আমি কেতিয়াবা শুনিবলৈ পাওঁ যে ইমান অভদ্ৰ আচৰণ কৰে, ইমান তেওঁ কথা বতৰাখিনি ইমান মাৰ্জিত নহয়। ৰাজনীতিত থাকিলে অলপ মাৰ্জিত হ'ব লাগে আৰু কথা বতৰাবিলাক অলপ ভালকৈ ক'ব লাগে। বিধায়ক এজনে কি কৰিছে কি নকৰিছে সেইটো ডাঙৰ কথা নহয়। বিধায়কজন আজি 85 চনৰ পৰা তেখেতে বিধায়ক হৈ আছে, এজন জ্যেষ্ঠ বিধায়ক। অখিল গগৈতকৈ বয়সত যথেষ্ট তেখেত ডাঙৰ। কেনেকৈ আচলতে বিধায়ক এজনক সন্মান কৰিব লাগে সেই কথাটো অখিল গগৈয়ে জনা উচিত। আৰু তেওঁৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? অখিল গগৈ লেখীয়া বিধায়কৰ পৰা অসমৰ উঠি অহা প্ৰজন্মটোৱে কি শিকিব? তেখেতসকলে কি শিকাব বিচাৰিছে? আৰু ৰাজনীতিলৈ আচলতে আজিকালি যুৱ প্ৰজন্মটোৰ এটা বদনাম আছে, ৰাজনীতিক আকৰ্ষিত নহয় যুৱ প্ৰজন্ম, ওলাই আহিব নিবিচাৰে। এইসকল বিধায়কৰ যিবিলাক আচৰণ, যিবিলাক কথা বতৰা, সেইকাৰণে আচলতে আজি আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ উঠি অহা প্ৰজন্মটো আজি আহিবলৈ বিচৰা নাই। গতিকে মই এটা কথা অনুৰোধ জনাওঁ ৰাইজৰ দলৰ সভাপতিজনক, তেখেতৰ কথা বতৰাখিনি যিখিনি কথা বতৰা তেওঁ আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ ক'লে সেই কথাখিনি তেখেতে উঠাই লওক, নহ'লে ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। তেখেতে আৰু এটা কথা কৈছে, তেওঁ অকমন্য কিবা অলগদ্ধ এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, তেওঁ নিষ্কৰ্মা বুলি কৈছে আৰু শিক্ষিত বিধায়ক নহয় বুলি কৈছে। গতিকে তেখেতটোৱে মানে RRLত তেখেতে প্ৰথমতে বিধায়ক হোৱাৰ চাকৰি কৰিছিলে, চাইণ্টিষ্ট, জুনিয়ৰ চাইণ্টিষ্ট হিচাপে তেখেতে জইন কৰিছিলে। তাৰপিছত ৰাইজৰ বিপুল দাবীত তেখেতে আঞ্চলিকতাবাদত আহিলে আৰু বিধায়ক হ'ল। গতিকে সেই কথাখিনি অখিল গগৈয়ে জনাটো দৰকাৰ। তেওঁৰ ধৰণেতো বিধায়কজনে অখিল গগৈ নিজে কয় তেওঁ 36 বাৰকৈ তেওঁ জেলত গৈছে। গতিকে 36 বাৰকৈ জেলত কোন মানুহ যায়? জেলত যোৱা মানুহজনটো তেওঁ নিশ্চয় কিবা থাকিব লাগিব, জেলততো চব নাযায়। ভৱেন ভৰালীতো আজিলৈকে এবাৰো জেললৈ যোৱা নাই আৰু একাধিকবাৰ সদনৰ মজিয়াত তেওঁ আচৰণৰ কাৰণে একাধিকবাৰ তেওঁ এক্সপেল হ'বলগীয়া আছে। আটাইতকৈ কেইজন অসমৰ আজিলৈকে যিমান বিধায়ক হৈছে আটাইতকৈ বহিষ্কৃত বিধায়ক চাগে অখিল গগৈ হ'ব। গতিকে এই কথা বতৰাবিলাক আমি লক্ষ্য কৰি আছোঁ বহুত দিনৰ পৰা আৰু তেখেতৰ কথা বতৰা আমি লক্ষ্য কৰি আছোঁ। আৰু এনেকুৱা যেন লাগে কেতিয়াবা তেওঁ যে খিলঞ্জীয়া পক্ষত নাই, খিলঞ্জীয়া পক্ষত যেন তেওঁ অৱস্থান কৰা নাই, তেওঁ যেন বেলেগ কাৰোবাৰ হৈ পেলাই তেওঁ
কাম কাজ কৰি থকা যেন আমাৰ পৰিলক্ষিত হৈছে যোৱাবাৰ শিৱসাগৰ ৰাইজে এটা সন্মানীয় সমষ্টি শিৱসাগৰ আৰু সেই সমষ্টিৰ পৰা তেওঁ বিধায়ক হ'ল তেওঁ জেলত থকা অৱস্থাটো ৰাইজে তেওঁক বিধায়ক কৰিলে গতিকে তেওঁ সেই মানুহখিনি শিৱসাগৰৰ ৰাইজে অখিল গগৈলৈ কি মানে ভাবে বা কি প্ৰতিক্ৰিয়া দিয়ে নাজানো কিন্তু এই বিধায়কজনৰ কথা বতৰাখিনি আমাক সঁচাকৈ অতিষ্ঠ কৰিছে আমি দেৰগাঁও সমষ্টিত তেখেতে আহি যিখিনি কথা ক'লে আমি আগৰবাৰ লক্ষ্য কৰি আছোঁ আজি তেওঁ এই কথাখিনিয়ে নহয় দেৰগাঁও সমষ্টিৰ বিধায়কক লৈ যিখিনি কথা ক'লে সেই কথাখিনি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ অসম আন্দোলনৰ ফলশ্ৰুতিত জন্ম হোৱা এটা অসম গণ পৰিষদ দলৰ দেৰগাঁও সমষ্টিৰ তেওঁ সন্মানীয় বিধায়ক সেই কথাটো তেওঁ জনা উচিত আৰু আমি তেওঁক পুনৰবাৰ কৈছোঁ তেওঁ এই কথাখিনি উঠাই লওক নহ'লে আমি কিন্তু গণতান্ত্ৰিকভাৱে তেখেতৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম যেতিয়া পালোঁ তেতিয়া পোৱাৰ পিছত ছ'চিয়েল মিডিয়াত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ আৰু আজি সেইকাৰণে আমি আপোনালোকক মাতিছোঁ আজি এখন আমি সংবাদমেলৰ আয়োজন কৰিছোঁ এই কথাখিনিৰ কাৰণে গতিকে এইটো তাতে আমাৰ গোটেই আমি কালি বিধায়কগৰাকীৰ লগতো কথা পাতিছোঁ সমষ্টিবাসী ৰাইজৰ লগতো কথা পাতিছোঁ এইটো সকলো ৰাইজে কৈছে অকল দলৰ বুলি নহয় অসম গণ পৰিষদ দলৰ বুলি নহয় অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বা অন্যান্য দলৰ কংগ্ৰেছৰো দেখিছোঁ তেওঁলোকেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই কথাখিনি কোৱাৰ কাৰণে এতিয়া আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ চ' দেৰগাঁও সমষ্টিবাসী ৰাইজ খুব শিক্ষিত আৰু খুব মানে ধৈৰ্যশীল অখিল গগৈ লিখীয়া নহয় আচলতে দেৰগাঁওবাসীৰ অখিল গগৈ দেৰগাঁওবাসী ৰাইজক যদি ভাবিছে যে অখিল গগৈ লিখীয়া বুলি চব অকল কিন্তু তেওঁ ভুল কৰিছে আচলতে আমি ধৈৰ্য আৰু সাহসেৰে বা আমি খুব মিলাপ্ৰীতিৰে আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি কাম কৰি আছোঁ আমি কাৰোবাক গালি পাৰি কাৰোবাক কিবা বেয়া কথা কৈ তেনেকৈ ধৰণৰ আমি কাম কৰা নাই গতিকে ভৱেন ভৰালীক চবে ভাল পায় ভাল পোৱাৰ কাৰণে আচলতে চবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আমি দলৰ ফাল মজিয়াৰ পৰা আজি আমি সকলোৰ লগতে কথা বতৰা পাতি আমি আজি এখন সংবাদমেল আয়োজন কৰি সংবাদমেলৰ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক আমি কথাখিনি জনাব বিচাৰিছোঁ যে ভৱেন ভৰালী আচলতে কি অখিল গগৈ এবাৰ ভালকৈ তেওঁক মানে তেওঁক এবাৰ অধ্যয়ন কৰক অখিল গগৈ ভৱেন ভৰালীৰ লগত তুলনা কেতিয়াও নহয় কাৰণ তেখেত এজন জ্যেষ্ঠ বিধায়ক শিক্ষিত বিধায়ক আৰু অখিল গগৈয়ে আচলতে সঁচা কথা কৈছোঁ তেওঁ মূৰৰ মগজুৰ বিকৃতি ঘটিছে নেকি তেওঁ মগজুত কি আছে তেওঁ গোবৰে আছে নে জাবৰে আছে তেওঁ আমাৰ নিজে ভালকৈ ভাবক যে এজন ইমান সন্মানীয় বিধায়ক তেওঁ এজন শিক্ষিত বিধায়কক এনেকৈ কথা নকয় গতিকে এই কথাখিনি আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ অলগদ্ধ বুলি তেওঁ যিটো শব্দ কৈছে সেইটো যদি উঠাই নলয় তেতিয়াহ'লে আমি কিন্তু তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাই যাম আপোনালোকৰ তেখেতৰো কোনো আমি প্ৰতিক্ৰিয়া দেখা নাই সামাজিক মাধ্যমত আপোনালোকৰ দায়িত্বত থকা সমষ্টিৰ যিজন দায়িত্বশীল যিখিনি বিষয়বাবদ আছে সেইসকল ব্যক্তি আমাৰ ফ্ৰেণ্ডতো আছে কিন্তু সামাজিক মাধ্যমত আমি কোনো প্ৰতিক্ৰিয়া দেখা নাই প্ৰথম কথা আৰু দ্বিতীয়তে দুইগৰাকী আসাম বা গোটেইখিনি আমি দেখিছোঁ ইয়াতো দেখিছোঁ দেখিছোঁ লাগি আছে আহিব পৰা নাই আমি জনাইছোঁ কিন্তু আজি আৰু খুব সোনকালে আমি চাৰে 9টা বজাতে আমি কৰিবলগীয়া হ'ল তেখেতলোক ব্যস্ত হৈছে আৰু মই দুগৰাকী মুখপাত্ৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি নুৰুল চুলতান ডাঙৰীয়া তেখেতে আজি কিছুদিনৰ পৰা আপাৰ আসামৰ বিভিন্ন জিলাত তেখেতসকলে সাংগঠনিক কাম কাজৰ লগত ব্যস্ত হৈ আছে ঘূৰি আছে ব্যস্ততাৰ কাৰণে হয়তো আহিব পৰা নাই কিন্তু আমি তেখেতক আমি জনোৱাটো আমি জনাইছোঁ জিলা সভাপতিয়ে মোক ফোন কৰি কৈছে যে তেখেতে আজি আমাৰ কেইবাগৰাকী মানুহ ঢুকাইছে আগত লাগি থকা তাতে গৈছে আৰু তেওঁ একচুৱেলি গম পোৱা নাছিলে যোৱা ৰাতিহে গম পালে এতিয়া মোক ৰাতিপুৱা ফোন কৰি পেলাই তেওঁ ক'লে এই কথাখিনি তেওঁ ভালকৈ অৱগত আৰু তেওঁ কৈছে যে প্ৰেছমিটখনত আমাক দিবলৈ তেওঁ কৈছে কিবা কাৰণত আহিব নোৱাৰিলে অলপ বিভিন্ন কামত লাগি আছে ঘূৰি আছে সাংগঠনিক কামতে লাগি আছে সকলো আৰু বাকী আমি আছোঁৱেই গোটেইখিনি আমাৰ মণ্ডলৰ আছে জিলাৰ উপসভাপতি আছে বাকী আমাৰ মহিলা পৰিষদৰ আছে তাৰপিছতে আমাৰ চাহ পৰিষদৰ সভাপতি আছে তো আমি গোটেইখিনি আছোঁ টাউন কমিটি আমাৰ সম্পাদক আছে টাউন কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে আমাৰ সমষ্টি কমিটিৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী বাকী গোটেইখিনি আছোঁ আমি সভাপতি আছে টাউন কমিটিৰ আৰু আমাৰ নাগৰিক সমাজৰ পৰা তেখেতে সভাপতি আছে সকলো ব্যক্তি আছে এই কথাটো চাওক এটা যি কোনোবাই এনেকুৱা ধৰণৰ কথা কয় ইয়াত নিশ্চয় চবৰে সমৰ্থনটো আমাৰ প্ৰতি বিধায়কগৰাকীৰ প্ৰতি আছে কাৰণ চব অলগদ্ধ বুলি ক'ব নালাগে আচলতে তেওঁ এজন বিধায়ক ভৱেন ভৰালীও এজন বিধায়ক তেওঁ অলগদ্ধ বুলি কয় নেকি এইটো তাই কিমান চূড়ান্ত কথা কৈছে আৰু তেওঁ আৰু কথাখিনি আপোনালোকেও জানে অসমৰ চবেই জানে তেওঁ ভূমিকাটো চবেই জানে এতিয়া তেওঁ কি কৰি আছে দেখিছোঁ গতিকে সেই কথাখিনি মই আচলতে কোৱাৰ
হয়তো আপোনালোকে আমাতকৈ ভালকৈ জানে এইখিনি কথা আপোনালোকে দেখি আছে যিহেতু আপোনালোকে সংবাদ মাধ্যমৰ লগত জড়িত আমি যিমান জানো আমাতকৈ আপোনালোকে বেছিকৈ জানে গতিকে তেওঁ ধৰণৰ তেওঁ যলৈকে যায় কিবা এটা কথা কয় তেওঁ ভাবে এইটোকে লৈ পেলাই TRP তেওঁ ল'ম বুলি ভাবে সেইটো আচলতে নহয় তেওঁ আচলতে ইয়াতে তেওঁ ৰাইজৰ দলৰ 10জন বুথৰ সভাপতিৰ নাম তেওঁ কালি আপোনালোকৰ আগত যদি কৈ গ'ল মই তেতিয়া তেওঁ গম পালোহেঁতেন যে তেওঁ এজন সঁচাকৈ প্ৰকৃত ৰাজনৈতিক ব্যক্তি বুলি তেওঁ ক'লোহেঁতেন তেওঁ যদি 10জন বুথৰ সভাপতিৰ নাম সলসলীয়াকৈ অখিল গগৈয়ে যদি দেৰগাঁও সমষ্টিতে ক'ব পাৰিলেহেঁতেন কওকচোন বাৰু চাওঁ 220টা বুথ আছে তেওঁ 20জন সভাপতিৰ নাম কওকচোন বাৰু তেওঁ যদি মুখাস্ত আছে সভাপতি গতিকে সেইটোৱে ৰাজনৈতিক কথা সেইটো আমাৰ কেন্দ্ৰীয় সমিতিয়ে নিশ্চয় সেইখিনি কেন্দ্ৰীয় সমিতিয়ে সেইখিনি সিদ্ধান্ত ল'ব আমি যিহেতু মিত্ৰতাত আছোঁ গতিকে আমি সন্মানজনক এটা মিত্ৰতাত আমি থকাটো বিচাৰোঁ আৰু তেনেধৰণে কাম কাজ আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ চলি আছে আমি খুব দুইটা দলৰ খুব সহায়পূৰ্ণভাৱে আমি কাম কাজখিনি আগুৱাই লৈ গৈছোঁ গতিকে ভৱিষ্যতেও আশা কৰোঁ আমাৰ কেন্দ্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত দিয়ে সেইখিনি আমি নিশ্চয় বাহাল থাকিব আৰু এইখিনিকে আমি মানি ল'ম বছৰেকত কেইবাৰ আহিলে সেইটোকে তেওঁ হিচাপটো দিয়কচোন আজি যে 4 বছৰ তেওঁ বিধায়ক হৈ থাকিলে দেৰগাঁৱলৈ তেওঁ কেইবাৰ আহিলে এইটো হিচাপ দিয়কচোন এমাহত 2বাৰ নালাগে 10বাৰ আমাৰ আপত্তি নাই আমি আদৰণি জনাম কিন্তু যে এই তেওঁ 4 বছৰ বিধায়ক হৈ থাকিলে 4 বছৰ বিধায়ক হৈ তেওঁ দেৰগাঁও সমষ্টিলৈ কেইবাৰ আহিলে তাৰ এটা হিচাপ দিয়কচোন তেখেতক পালে সুধিব আপোনালোকে মই দলীয় কৰ্মী নহয় কিন্তু মই জানো যে দেৰগাঁও সমষ্টিৰ প্ৰতিজন নাগৰিকৰ বাবে শ্ৰদ্ধেয় ভৱেন ভৰালীদেৱ এজন অভিভাৱক এই আমাৰ অভিভাৱকজনক শিৱসাগৰৰ বিধায়কগৰাকীয়ে যি কটু মন্তব্য অসাংবিধানিক কথা কৈ গ'ল সেইটো আমি গ্ৰহণযোগ্য আমাৰ বাবে গ্ৰহণযোগ্য নহয় আৰু মই ভাবিছোঁ এনেকৈ প্ৰেছ মিট দি এই বিষয়টো কেতিয়াও আমি সমাধান কৰিব নোৱাৰোঁ মই ভাবোঁ যে দেৰগাঁও সমষ্টিৰ প্ৰতিজন নাগৰিক আজিৰ ভিতৰত আবেলিৰ ভিতৰত ওলাই আহক ওলাই আহি এটা প্ৰতিবাদ কৰক আৰু অখিল গগৈদেৱে আমাৰ বিধায়কগৰাকীক কৰা সেই অপমানসূচক মন্তব্যৰ বাবে ক্ষমা ভিক্ষা কৰক এটা প্ৰতিবাদী কাৰ্যসূচী হ'ব লাগে যিটো প্ৰতিবাদী কাৰ্যসূচীৰে অখিল গগৈ গা লৰাই দিব পাৰে মোৰ মন্তব্য লাগিছে তেখেত যিহেতু আমি দেখিছোঁ অখিল গগৈ ডাঙৰীয়াই এই যিটো বিদেশীসকলৰ লগত গৈ পেলাই তেখেতৰ ভোটৰ বেংকটো ষ্ট্ৰং কৰিব বিচাৰিছে কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰে আমি দেখি আছোঁ আমাৰ অসম চৰকাৰে সেই বিদেশীসকলক আমাৰ ইয়াৰ পৰাই গোটেইখিনি আঁতৰাই পঠিয়াব বুলি আমি ভাবিছোঁ মহোদয় দেৰগাঁওখনত কি উন্নতি কৰিছে দেৰগাঁও নগৰৰ কথা কৈ আছোঁ মই উন্নতি কৰিছে নিশ্চয় আপোনালোকে সকলোৱে অৱগত আপোনাৰ পুলিচ ট্ৰেইনিং কলেজ যিখন আছে সেইখন আপোনাৰ একাডেমীলৈ কৰিছে আৰু সেইখন ইয়াৰ পৰা গুচি যোৱাৰ কথা আছিলে আপোনালোকেও অৱগত সেইখন দেৰগাঁৱতে ৰখাৰ ব্যৱস্থা কৰিলে দেৰগাঁও নগৰৰ যিমানখিনি বাট পথ উন্নতি কৰিছে 2016 চনৰ পৰা এতিয়ালৈকে সেইখিনি আপোনালোকে আমাৰ দেৰগাঁৱৰ ৰাইজে অৱগত দেৰগাঁৱত যিমানকেইটা পকী ঘৰ হৈ আছে গোটেইকেইটা বিধায়ক মহোদয়ে কৰিছে শিক্ষাৰ ক্ষেত্ৰতে হওক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সকলোখিনি সুবিধা দেৰগাঁও নগৰবাসীয়ে পাই আছে আৰু আগলৈও পাই থাকিব আৰু বেমাৰৰ ক্ষেত্ৰতে কোৱা হৈছে যে কেঞ্চাৰৰ কাৰণে হাৰ্টৰ কাৰণে কিডনিৰ কাৰণে এই গোটেইখিনি টকা পইচা হিমন্ত বিশ্ব শৰ্মাৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীৰ যোগেদি সেই টকা পইচাবিলাক আমাৰ বিধায়কৰ যোগেদি আহি পেলাই আমাৰ ৰাইজে পাইছে যদি আপোনালোকে এতিয়া কোনো যিসকল বেমাৰী আপোনাৰ লিষ্টত আছে যদি আপোনালোকক দিওঁ আপোনালোকে নিজে কৈ যদি সুধিবলৈ বিচাৰে সুধি পেলাই গম পাব যে আমাৰ বিধায়ক মহোদয়ৰ যোগেদি কিমান লাভৱান হৈছে আজি বৰ্তমান যিটো কোঠাত আমি বহি পেলাই প্ৰেছ মিট কৰিছোঁ এই প্ৰেছ মিটত আজি আমাৰ 10 লাখ টকা স্পৰ্টছ ক্লাবত তেখেতে অনুদান আগবঢ়াইছিলে যাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ দেৰগাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে হওক যিসকলে খেলুৱৈসকল আছে কিমান উন্নতি আগবাঢ়ি যাব এতিয়া আপোনালোকক এটা অনুৰোধ কৰিছোঁ মই যে আচলতে অখিল গগৈদেৱে এই কথাবিলাক অৱগত নহয় আৰু তেওঁৰ লগত যিখিনি মানুহ যোগ হৈ আছে সেইখিনি দেৰগাঁৱৰ বিষয়ে সম্ভৱ জ্ঞান নাই জ্ঞান নথকা মানুহে তেনেকুৱা কথা কয় আৰু তেখেতে জ্ঞানৰ সেই ভুগি আছে কিবা সেইকাৰণে পুনৰবাৰ তেখেতক অনুৰোধ কৰোঁ যাতে তেখেতে বিধায়ক হৈ থকা সময়ত অখিল গগৈদেৱে কোনো বিধায়কৰ যাতে বদনাম নাগায় ক'ত কি কৰে কি নকৰে আমাক দৰকাৰ নাই কিন্তু আমাৰ তেখেতে শিৱসাগৰৰ পৰা আহি পেলাই নিজৰ ৰাইজৰ দলৰ তেখেতে সভাপতি হয়
সভাপতিজনৰ মুখত যদি এনেকুৱা বাক্য কিছুমান ওলাই শোভা নাপায় তেওঁ নিজৰে ধ্বংস